জীবন যাপন কৰিছিলো সংসাৰ মায়াৰ জালত, ভ্ৰমি ফুৰি আছিলো পাপ এন্ধাৰ বাটত, নেপাইছিলো কতো মই সত্যবাতৰ সন্ধান, অশান্তিৰে ভৰা জীৱন মাথো যে ক্ৰন্দন, যিছু মোক ললা ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 19 অধ্যায় 5 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এনেতে যীশু কাঁইটৰ কিৰীটি আৰু বেঙেনীয়া বৰণীয়া কাপোৰেৰে বাহিৰলৈ ওলাই আহিলত। পিলাতে তেওঁবিলাকক ক'লে, চোৱা সেইজন মানুহ। যি ৰাতি প্ৰভু যীশুক ধৰি মৃত্যুদণ্ডৰ বাবে পৰীক্ষা কৰা হৈছিল, তেতিয়া তেওঁ কোনো ধৰণৰ দুখ পোৱা হোৱা নাছিল আৰু তেওঁক নিৰ্দোষ বুলি ঘোষণা কৰা হৈছিল। প্ৰভু যীশু যেতিয়া কাঁইটৰ কিৰীটি পিন্ধি বাহিৰলৈ ওলাই আহিছিল, তেতিয়া পিলাতে তেওঁবিলাকক কৈছিল, চোৱা সেই মানুহ। কোন হয় সেই মানুহ? কোন সেই নিৰ্দোষ মানুহ? পাপৰ বাবে মানুহ যি বিনষ্ট হৈ আছে, তাৰ বাবে আশা নাই। মানুহ অসহায় অৱস্থাত আছে, কাৰণ পাপৰ দণ্ড ঈশ্বৰৰ দ্বাৰাই অনন্তকলীয়া নৰক নিৰূপণ কৰা হৈছে। এই দণ্ডৰ পৰা মানুহক বচাবলৈ ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ল'লে। যেতিয়া কাল সম্পূৰ্ণ হ'লত তেওঁ তিৰোতাৰ দ্বাৰাই জন্মগ্ৰহণ কৰি মানৱ জাতিৰ পাপৰ ভাৰক নিজৰ ওপৰত লৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু তৃতীয় দিনা মৃত্যু আৰু পাপৰ ওপৰত বিজয়ী হ'ল। আপুনিও সেই নিৰ্দোষ ব্যক্তিৰ ওপৰত বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।